সহস্ৰাধিক গুণমুগ্ধ আৰু আত্মীয় স্বজনৰ উপস্থিতিত আজি জনাজাৰ নামাজ সম্পন্ন কৰা হয়। যোৱাকালি লংকাৰ ওচৰত ট্ৰেইনৰ খুন্দাত অকালতে মৃত্যুবৰণ কৰা হোজাই জিলাৰ আমবাৰীৰ আব্দুছ সুবহান চাহাবৰ। হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সহস্ৰাধিক মানুহে আজি অংশগ্ৰহণ কৰে তেখেতৰ জনাজাৰ নামাজত। আব্দুছ সুবহান চাহাবৰ একালৰ সতীৰ্থ তথা বন্ধুবৰ্গই আজি আব্দুছ সুবহান সম্পৰ্কে আমাৰ আগত এনেদৰে মত প্ৰকাশ কৰে। আজি 4:30 বজাত তেখেতৰ জানাজাৰ নামাজ হেজাৰ হেজাৰ অনুৰাগী তথা অঞ্চলবাসী মিতিৰৰ মানুহৰ উপস্থিতিত তেখেতৰ জানাজাৰ নামাজ পশ্চিম আমবাৰী জামে মছজিদৰ ওচৰতে সম্পন্ন কৰি ইতিমধ্যে তেখেতৰ দাফন কৰা হৈছে। আমাৰ বিভিন্ন অঞ্চলৰ মানুহ আহিছে আৰু প্ৰতিগৰাকী মানুহৰ মুখে মুখে এটা কথা যে আব্দুছ সুবহান এজন নম্ৰ ভদ্ৰ পৰিশ্ৰমী সাহসী মানুহ আছিলে। জীৱনতে আমাৰ লগতে পঢ়া শুনা কৰিছে, মক্তবতো পঢ়িছে, LP স্কুলতো আমাৰ লগতে আছিলে। কিন্তু কোনো দিনেই সুবহানক কোনো মানুহৰ লগত বেয়া ভাৱ কৰা, কোনো বেয়া কথা কোৱা, খং কৰা তেনেকুৱা দেখা নাই। সদায় হাঁহি মুখেৰে আছিল, সকলোৰে লগত মিলা প্ৰীতিৰে আছিল। আব্দুছ সুবহান ডাঙৰীয়া আজি প্ৰায় 10 বছৰৰ পৰা মই দেখিব পাওঁ পাব্লিক হেল্থ ডিপাৰ্টমেণ্টৰ বিভিন্ন জেগাত পাব্লিক হেল্থৰ পাইপলাইনৰ কাম কৰে আৰু বিশেষকৈ এই অঞ্চলৰ বহুত মানুহ বা যমুনা গাঁও বহুত মানুহ কাম কৰে। আমাৰ ফজৰআলিদা কণ্ট্ৰেক্টৰ হয়, বহুত কণ্ট্ৰেক্টৰ আছে, সকলো কাম কৰে। এখেত বাকী ঠিকাদাৰসকলৰ বা মিস্ত্ৰীসকলৰ ভিতৰত এখেতে অন্যতম চিধা সহজ সৰল মানুহ, যোনফালে গৈ থাকে কাম কৰি থাকে। আজিলৈকে তেখেতৰ বদনাম কোনো মানুহ কোৱাও নাই, শুনাও নাই। গতিকে তেখেতক মানে মৃত্যুত আমি খুব গভীৰ শোক প্ৰকাশ কৰিছোঁ। আমবাৰী অঞ্চলৰ সমূহ ৰাইজ তেখেতৰ জনাজাত ওলাই আহিছে, হাজাৰ হাজাৰ ইয়াত উপস্থিত গম পোৱা যায় যে তেখেত এজন ভাল মানুহ আছিলে। তেখেতৰ কাৰণে আমি সকলোৱে দোৱা কৰিম ইনশাআল্লাহ। তেখেতৰ পৰিয়ালটোক সকলোৱে সহযোগিতা কৰিব লাগিব। সৰু সৰু ল'ৰা আছে, সেইদিনাখন ছোৱালী এজনী বিয়া দিছে। আমাৰ ফালৰ পৰা আমি যিমানটো পাৰোঁ সহায় সহযোগিতা কৰিম আৰু হৃদয়ৱান বহুত ব্যক্তিসকল আছে, তেখেতসকলকো আহ্বান জনাম যাতে এই পৰিয়ালটোক সহায় কৰিব লাগে। আমি আকৌ এবাৰ কৈ মানুহজন বিৰাট ভাল মানুহ আছিলে। আজি তাৰে প্ৰমাণ হাজাৰ হাজাৰ মানুহ জনজাত হোৱাৰ দেখা পাওঁ। একদিন মাটিৰ ভিতৰে হবে ঘৰ ৰে মন আমার, কেন বাঁধ দালান ঘর। একদিন মাটির ভিতরে হবে ঘর রে মন আমার, কেন বাঁধ দালান ঘর। প্রাণ পাখি উড়ে যাবে পিঞ্জির ছেড়ে, ধরা ধন সভি রবে তুমি যাবে চলে।